Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। তো বলক ব্লগটো স্টার্ট কৰো। সর ওয়ালটার সর সিধা করে রাখা এফালে ভালকে রাখা আমার পোজ কি দি আছে যা 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 ভিতরে যা মামা ভাবি ঈদ মুবারক কি কইছা আপনাক দেখাব আইছে কিবা ৰৈ আছে আপোনাক দেখাবলৈ আহি মিয়াৰ লগত মিলাই পিন্ধিছে দেখোন হে ওমা মোৰ বেগটো ল'ম বোলা হৈ গ'ল ৰখি আছে আব্বা বোলা ফুৰাই লৈ আহিব আমাৰ ৰাইছৰ 97.86 হৈছে ৰাইছা ব্লগতো বহুতখিনিয়ে গ'ল মই এবাৰ ব্লগ দিম নিদিম কৰিহে ইদৰ ব্লগটো আজি প্ৰায় 1.5 মাহ পাছতহে দিবলৈ ওলাইছোঁ ইয়াৰ এটা বিশেষ কাৰণ আছে মই ব্লগ ষ্টাৰ্ট হোৱাৰ মানে ব্লগিং ষ্টাৰ্ট কৰাৰ পৰা কেতিয়াও কিন্তু এনেকুৱা হোৱা নাই আৰু সেই ডাঙৰ কাৰণটো হ'ল এইবাৰ ঈদৰ দিনাখন ৰাতিপুৱাৰ ভাগৰখিনি মই ভিডিঅ' কৰা হৈছিল পিছত দুপৰীয়াৰ পৰা একদম আবেলি সন্ধিয়ালৈকে ভিডিঅ' কৰা হোৱা নাই কাৰণ আমাৰ একমাত্ৰ মোৰ পেহী শাহু ইন্তেকাল হৈছিল সেইদিনাখন তো পেহী শাহুৰ কাৰণে সবে দোৱা কৰিব আৰু হঠাৎ ইন্তেকাল হোৱাৰ কাৰণে হঠাৎ নহয় অলপ বয়সো হৈছিল তাৰপিছত হাজবেণ্ডহঁত তালে গুচি গ'ল বিশ্বনাথ চাৰিআলি হয় তেওঁলোকৰ ঘৰ আৰু তাৰপিছত আৰু জানেই সেইটো সময়ত ভিডিঅ' কৰাৰ কোনো কথাই নাহে আমাৰ এগৰাকী আছিল পেহী শাহু আব্বাৰ সিষ্টাৰ আব্বাটো ঢুকুৱা বহুত দিনে হ'ল মানে মোৰ ফাদাৰ ইন লৰ কথা কৈছোঁ তাৰপিছত পেহী ঢুকাইছিল সেইকাৰণে তাত হাজবেণ্ড গুচি গ'ল আবেলি সন্ধিয়াৰ পাছতহে মই অলপ ৰাইচাক লৈ ফুৰিব গৈছিলোঁ কাৰণ তাতো সৰু ল'ৰা ছোৱালী তাইতো অলপ ফুৰিব বিচাৰে মনটো বেয়াকৈ আছিল সেইকাৰণে কেইটামান ক্লিপ মই যিখিনি অলপকৈ লোৱা হৈছিল দিম নিদিম কৈ পেলাই দিয়ে দিলোঁ যিহেতু এটা স্মৃতিও হৈ থাকে এইখিনি তো সেইকাৰণে দি দিলোঁ আৰু দেখা পাইছে থাম্বনেলত ঈদ বুলি কোনো উল্লেখেই কৰা নাই কাৰণ এইটো নিমিলেই ঈদ যোৱা বহুত দিনেই হ'ল আৰু এটা ঈদ আহিবৰ হৈ গ'ল সেইকাৰণে ঠিকে আছে আমাৰ লগত নাই নহয় এইবিলাক অলপ এণ্টাৰটেইনমেণ্টৰ কাৰণে ল'ৰা ছোৱালী খেলিব মানে অলপ ফূৰ্তি বা বেলেগ ভিডিঅ' পায় নালাগে মানে ফুৰিব নাথাকে তাৰপিছত এইটো ক্লিপ আকৌ আন এদিনাখনৰ ঈদ যোৱাৰ পাছত ৰাইচাই অলপ ফুৰিবলৈ হেৰি কৰি আছিল আৰু আমাৰ নগাঁৱতে ফৌজদাৰী পট্টিত কিটি কিংডম বুলি এটা এনেকুৱা প্লে হাউচ খোলা হৈছে ল'ৰা ছোৱালীখিনি তাত যাবলৈ অলপ বাইনা ধৰি আছিল সেইকাৰণে লৈ গৈছোঁ মানে শ্বেয়াৰ কৰিছিল কোনোবা মানে ফেমিলি মেম্বাৰ এগৰাকীয়ে যাৰ সৰু ল'ৰা ছোৱালী আছে তাই দেখা পালে আৰু কোনোমতে শুনিলে দেখা পোৱা নাই শুনি তেতিয়াৰ পৰা যাবলৈ এনেকৈ আমনি যে লৈ গৈছিলোঁ ভালে হৈছে নগাঁৱত তেনেকুৱা নায়ুকা আৰু এইটো বৰফ ৰাইচাই বনাইছে তৰমুজ আৰু কি গাখীৰ দি এইটো শ্বেয়াৰ কৰিব ক'লে আৰু তাৰপিছত এইটো হ'ল হাজবেণ্ডৰ বাৰ্থডে ব্লগ আৰু সৰু মুৰুকৈ মই ঘৰুৱাভাৱে যেনেকৈ মানে পাৰ কৰোঁ তেনেকৈ
হাজবেণ্ড আৰু ভাইটিৰ বাৰ্থডে অলপ কেইদিন আগত পিছ মানে সেইকাৰণে হেৰি কৰিছোঁ দুটা ব্লগে অলপকৈ ভিডিঅ' কৰি দুটাৰ পৰাই আমি যি ধৰণে ঘৰুৱাভাৱে অলপ মানে আয়োজন কৰোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আৰু এইটো আন এটা ক্লিপ মই মাজতে সোমোৱাই দিছোঁ হেৰি হয় মানে ফুৰিব গৈছিলোঁ ঈদৰ পাছত মাৰ ঘৰত গৈছিলোঁ যে তাৰ পৰা মোৰ জেঠাৰ ছোৱালীৰ ঘৰত আৰু ওচৰতে তো তেওঁলোকে ইমান ধুনীয়াকৈ সৰু অকণ মানে সৰু জেগাতে ধুনীয়াকৈ ৰুমটো বনাইছে একদম ডাঙৰকৈ আইডিয়া কৰি তো ৰুমটোৰ অলপ হেৰি লৈ আছিলোঁ ভিডিঅ' আৰু আপোনালোককো ৰুমটোৰ দি দিলোঁ কেনেকুৱা হৈছে ৰুমটো জনাব দেই আৰু এয়া মোৰ ঈদৰ মানে মেহেন্দিৰ কালাৰ আৰু ঈদত লগাব পৰা নাই সময় পোৱা নাই চব ঘৰত গৈছিলোঁ যে লগাইছিলোঁ কেনেকুৱা হৈছে ডিজাইনটো বাৰু কমেণ্টত জনাব এই ভিডিঅ' ক্লিপটো হাজবেণ্ডে ঈদৰ দিনাখনেই লৈ পেলাই মোক দিছিল এয়া ক'লোঁ যে অলপকৈ মানে বুটলি যোগাৰ কৰি দিলোঁ আপোনালোকক আৰু সেইটো আৰু ঈদৰ পাছত আকৌ আমি ফুৰিবলৈ গৈছিলোঁ আৰু ফুৰিব যোৱাৰ পাছত মোৰ হাজবেণ্ডৰ কাজিনৰ ছোৱালী আৰু ৰাইছা দুজনে মিলি ফুল এনজয় আৰু তো ভাবিলোঁ ভিডিঅ'টো লৈ থওঁ অলপ স্মৃতিও থাকিব এয়া দেখা পাইছেনে বাইকক চাই পেলাই কি ফূৰ্তি পাইছে তাই অকলে থাকে যে তাৰপিছত এয়া দেখাইছিলোঁ যে ৰাবৰিখিনি ৰসমলাইখিনি বনাইছিলোঁ ঈদৰ দিনা বাৰ্থডে দিনা ৰাতি দিলোঁ আৰু 12টা বজাত হাজবেণ্ডক প্ৰত্যেকবাৰে কিবা স্পেচিয়েল এটা কৰিবলৈ খোজোঁ আৰু চেষ্টা কৰোঁ স্পেচিয়েল ফিল কৰাবলৈ মোৰ হাতেৰে বনোৱা কিনা বস্তু নহয় তো এয়াই বাৰু বনালোঁ তাৰ ব্যতিক্ৰম নহয় দেখা পাইছে মুখৰ এক্সপ্ৰেশ্যনটো চাই গম পাইছে সোৱাদটো আৰু কিমান ভাল পাইছে চাগে তাৰপিছতে গিফ্টটো দিলোঁ বলক গিফ্টটো আনবক্সিং কৰোঁ চব ঠিকে আছে ষ্টেৰিঅ'টাইপটো খালি ব্লেক হৈ গ'ল হাজবেণ্ডৰ বাৰ্থডেটোতো চালে এতিয়া বলক ভাইটিৰটো শ্বেয়াৰ কৰোঁ এয়া ভাইটিয়ে এনেকুৱা এটা কেক আনিছিল ভাইটিৰ কাৰণে আৰু তাৰ লগৰ কেইটামানক মাতিছিল মানে এবাৰ ৰিজাল্টৰ পাছত কিন্তু ময়ো যোৱা হোৱা নাই আৰু কাকো তেনেকৈ মাতাও হোৱা নাই যে তাৰ এইচএছ ৰিজাল্টৰ পাছত হায়াৰ ছেকেণ্ডেৰীটো ভাল এটা ফলাফলেই পাইছে সি তো 70% পাইছে ছায়েন্সত লৈছিলে তো সেইকাৰণে ভাবিলোঁ তাৰ বাৰ্থডে দিনাখন এটা এনেকুৱা চেলিব্ৰেশ্যনো কৰোঁ আৰু কাৰোবাক মাতি দিওঁ তো সেয়া সি লগৰ কেইটামানক মাতিছিলে আৰু আমিও গ'লোঁ আৰু এতিয়া বলক কেক কাটিং পৰ্ব Happy birthday to you. Rizal. Atau lagi usah itu. Iya, nanti kayak lagi tapi punya. Oh, dikasih আজি ব্লগৰ শেষান্তত গুচি আহিলোঁ ভাল লাগিলে ডেফিনেটলি লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু আজি ইয়াতে সামৰণি মাৰিলোঁ লগ পাম আন এটা ব্লগত তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব